কোন কাহিনীও শেষ নোহোৱা বা তাহানিৰে পৰা চলি অহা অসমৰ এটা মূল সমস্যা। আমি সকলোৱে জানো বৰ্তমান সময়ত সমগ্ৰ অসমেই বানত ডুব গৈ আছে বা বানৰ কবলত মানুহৰ পৰা আদি কৰি জীৱ জন্তু সকলো ককবকাই আছে। কিন্তু এই সমস্যা আজিৰ নহয়, আজিৰ পৰা শ শ বছৰ আগৰ পৰা অসমৰ এই বানপানীৰ সমস্যা হৈ আহিছে। ইয়াৰ কোনো সমাধান হোৱা নাই। দিনক দিনে ইয়াৰ সমস্যা বাঢ়িহে আহিছে। কিন্তু এই সমস্যা কিয়নো বাঢ়ি আহিছে বা ইয়াৰ সমাধান ক'ত, এই বিষয়ে মই আজি আলোচনা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। অতিকৈ দুখ লগা কিছুমান দৃশ্য, যেতিয়া বানত মানুহৰ ঘৰবোৰী আচলতে টিঙৰ ওপৰ পায়, পানী আচলতে ঘৰৰ মুধচ লুকাও লুকাও অৱস্থা, বা জীৱ জন্তু বহু এনে পানীত উটি আচলতে অকালতে মৃত্যু হৈছে বা বহু মানুহৰ মৃত্যু হৈছে আৰু বছৰি দেখিবলৈ পোৱা যায় এই বানৰ সমস্যা। কিন্তু এই বানৰ সমস্যা সমাধান কেনেকৈ হ'ব বা আচলতে ইয়াৰ কোনো সমস্যাৰ সমাধান নাই নেকি? এই সমস্যাটোনো কিয় চৰকাৰে গুৰুত্ব প্ৰদান নকৰে? চৰকাৰে বিভিন্ন ধৰণৰ কামত আগবাঢ়িছে। চৰকাৰে ৱৰ্ল্ড ৰেকৰ্ড কৰিবৰ কাৰণে বিভিন্ন ক্ষেত্ৰত মাথা মাৰিছে, কোটি কোটি টকা খৰচা কৰিছে। কিন্তু এই বানৰ সমস্যাৰ ক্ষেত্ৰত চৰকাৰে কিয় সচেতনতা লোৱা নাই বা ইয়াৰ সমস্যা চৰকাৰৰ সচেতন নাই নেকি? এতিয়া কথাটো হ'ল যে আমাৰ অসমত আচলতে বানপানী কিয় হয়? আপোনালোকে যদি ভালদৰে মন কৰে, আমাৰ অসমখনৰ যি চুবুৰীয়া ৰাজ্য, এই ৰাজ্যকেইখন যেনেকৈ অৰুণাচল হওক, নাগালেণ্ড হওক বা বিভিন্ন ধৰণৰ ৰাজ্য আছে আমাৰ অসমৰ চাৰিওফালে আগুৰি আছে, এই ৰাজ্যকেইখনৰ যি ভূমি, আমাৰ অসমৰ ভূমিতকৈ এই ঠাইবিলাকৰ উচ্চতাটো বহুত বেছি। অৰ্থাৎ এই ঠাইবিলাক আমাৰ অসমখনতকৈ আচলতে ওখ ঠাইত অৱস্থিত। তো গতিকে সেই ঠাইবিলাকত যেতিয়া আচলতে এজাক বৰষুণ হয়, সেই এজাক বৰষুণে আমাৰ অসমত বানপানীৰ সৃষ্টি কৰে। আৰু আমি জানো আমাৰ অসমৰ সোঁমাজেদি বৈ গৈছে আমাৰ ব্ৰহ্মপুত্ৰ নদীখন, আৰু এই ব্ৰহ্মপুত্ৰ নদীখনো আমাৰ অসমত হোৱা বানপানীৰ মূল কাৰণ বুলি আমি ক'ব পাৰোঁ। এতিয়া কথাটো হ'ল, চৰকাৰে এই ক্ষেত্ৰত কি কি সাৱধানতা অৱলম্বন কৰিছে? চৰকাৰে মথাউৰি নিৰ্মাণ কৰাইছে, কোটি কোটি টকা খৰচ কৰি প্ৰত্যেক বছৰে মথাউৰি মেৰামতি কৰে বা সেই মথাউৰি নিৰ্মাণ কৰে। কিন্তু এই মথাউৰি নিৰ্মাণে বা মথাউৰি মেৰামতি বানপানীৰ সমস্যাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিব নোৱাৰে। কিয়নো আমাৰ ব্ৰহ্মপুত্ৰ নদীখন দিনক দিনে বাম হৈ আহি আছে, আৰু যেতিয়া এখন নদী ঠেক হৈ তাৰ পানীৰ সোঁতটো বহুত বেছি হৈ যায়। আৰু লগে লগে কি হয়, এই নদীৰ সোঁত যেতিয়া বেছি হ'ব, নিশ্চয়কৈ নদীৰ কাষৰ যি মাটি, সেই মাটিত প্ৰভাৱ পৰিব আৰু গৰাখহনীয়াৰ সৃষ্টি হয়। এনেদৰে আমি দেখিবলৈ পাইছোঁ ব্ৰহ্মপুত্ৰ নদীখনে প্ৰত্যেক বছৰে গৰাখহনীয়া হৈ ব্ৰহ্মপুত্ৰ নদীখন বহল হৈ গৈ আছে। আৰু তাৰোপৰি আমি যদি মন কৰোঁ, এই ব্ৰহ্মপুত্ৰ নদীখনে নিজৰ দিশো সলনি কৰে। কিন্তু এই মথাউৰি যে নিৰ্মাণ কৰিছে, আজি এটা ঠাইত মথাউৰি নিৰ্মাণ কৰিলে সেই পানীয়ে বেলেগ এটা ঠাইত গৈ পেলাই আচলতে গৰাখহনীয়াৰ সৃষ্টি কৰে। সেই ঠাইত মথাউৰি নিৰ্মাণ কৰি দিব, তাৰ পৰা গৈ বেলেগ এটা ঠাইত আচলতে গৰাখহনীয়াৰ সৃষ্টি কৰে। আৰু এনেকৈ আচলতে পানীটো নদী পৃষ্ঠৰ পৰা বিয়পি পৰে, আমাৰ গাঁৱে চহৰে সকলোতে বিয়পি পৰে। নদী কাষৰীয়া বা গাঁও অঞ্চলৰ কথা মই অলপ পিছুৱাই ৰাখিছোঁ। মই যদি আপোনালোকক ক'বলৈ চেষ্টা কৰোঁ যে বৰ্তমান সময়ত গুৱাহাটী চিটি, যিখন চিটিক আচলতে স্মাৰ্ট চিটি বুলি নাম দিয়া হৈছে, এই চৰকাৰে গুৱাহাটী চিটিখন স্মাৰ্ট চিটি হিচাপে প্ৰস্তুত কৰিছে বা তৈয়াৰ কৰিছে। এই গুৱাহাটী স্মাৰ্ট চিটি আজিৰ দিনত বানত ডুব গৈ আছে। গুৱাহাটীৰ বিভিন্ন ঠাই, নবীন নগৰ, অনিল নগৰৰ পৰা আদি কৰি হাতীগাঁও, ৰুক্মিণী গাঁও, বিভিন্ন ঠাই, লাচিত নগৰ, এই ঠাইবিলাক বানত ডুব গৈ আছে। মেইন চিটিৰ GS ৰোডৰ পৰা আদি কৰি জু ৰোডত সকলোতে পানী, মানুহৰ অহা যোৱাত অসুবিধা হৈছে। এই স্মাৰ্ট চিটিত এইটো অৱস্থা। কিন্তু এই যি বানপানীৰ সমস্যা, এই সমস্যাৰ কিবা সমাধান, এই সমাধানৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব আচলতে কোন ক্ষেত্ৰত দিব লাগে বা কোন ক্ষেত্ৰত চৰকাৰে বেছি গুৰুত্ব দি আছে? এতিয়া কথাটো হ'ল যে গুৱাহাটীত বানপানী হোৱাৰ মূল কাৰণটো হৈছে এই যি গুৱাহাটীৰ যিবিলাক ড্ৰেইন, এই ড্ৰেইনবিলাক প্ৰথম কথা চাফা কৰা নহয়, বা এই যি ভৰলুৰ পানী আহি গোটেই যেতিয়া আশে পাশৰ অঞ্চলবিলাক যেতিয়া বুৰাই পেলায়, এই ক্ষেত্ৰত চৰকাৰে গুৰুত্ব নিদিয়ে। প্ৰত্যেকবাৰেই চৰকাৰে কোনোবা নহয় কোনোবা এটা সিদ্ধান্ত লয়, কিন্তু এই বানপানীৰ ক্ষেত্ৰত চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰা দেখা নাযায় আগতীয়াকৈ। কিন্তু যেতিয়া বানে মানুহক ডুবাই মাৰে, যেতিয়া বানত
মানুহৰ অনিষ্ট সাধন হয়, বহু লোকৰ মৃত্যু হয়। তাৰপিছত চৰকাৰে কিন্তু হেলিকপ্টাৰ লৈ আচলতে ঠায়ে ঠায়ে ঘূৰে, ক'ত আচলতে বানৰ কেনেকৈ মানে বানে কিমান অনিষ্ট কৰিছে এই ঠাই চাবলৈ মন্ত্ৰী MLA বিলাক হেলিকপ্টাৰ লৈ ঘূৰে। এনেকৈ আচলতে সমস্যাৰ সমাধান নহয়। আৰু কথাটো হ'ল যে আমাৰ অসমত এই বানপানী প্ৰত্যেক বছৰে আহে, ইবাৰতকৈ সিবাৰ এই বানৰ মানে প্ৰকোপটো বেছি দেখিবলৈ পোৱা যায়। তাৰ পিছতো চৰকাৰখনে কিয় আগতীয়াকৈ সাৱধান নহয়, বা চৰকাৰে কিয় আগতীয়াকৈ মানুহক যদি যি ঠাইত আচলতে বানৰ প্ৰকোপ বেছি হয় বা এইটো ঠাইত বানপানী হয় বুলি চৰকাৰে ইতিমধ্যে জানে, কিয় বানপানী অহাৰ আগতেই মানুহখিনিক যাতে সুৰক্ষিত ঠাইত থব পাৰে বা মানুহখিনি যাতে নিজৰ অনিষ্ট সাধন নহয় বস্তু বাহিনীৰ, এই ক্ষেত্ৰত চৰকাৰে কিয় গুৰুত্ব প্ৰদান নকৰে। কিন্তু বানপানীত যেতিয়া ডুব গৈ এখন গাঁও যেতিয়া ডুব যাব সম্পূৰ্ণকৈ, তাৰপিছত চৰকাৰে ৰিলিফ দিব, চাউল দিব, কেইটামান খোৱা বস্তু দিব, এনেকৈ সমস্যাৰ সমাধান নহয়। এতিয়া কথাটো হ'ল যে প্ৰকৃতিৰ বিৰুদ্ধে আমি কেতিয়াও যাব নোৱাৰো বা প্ৰকৃতিক আমি বাধা দিব নোৱাৰো। বানপানী এইটো প্ৰাকৃতিক হিচাপে সৃষ্টি হোৱা এটা বস্তু, ইয়াক আমি ৰখাব নোৱাৰো, ই আহিবই। কিন্তু তাৰ পৰা আমি বাচিবলৈ এটাই উপায়, আমি নিজে সাৱধান হ'ব লাগিব। আমি বানপানীক বাধা দিব নোৱাৰো, আমি বানপানীৰ পৰা নিজক কেনেকৈ ৰক্ষা কৰিব পাৰিম এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগিব। কিন্তু এই ক্ষেত্ৰত চৰকাৰক গুৰুত্ব প্ৰদান কৰা দেখা নাযায়। প্ৰত্যেকবাৰেই বানপানীত 20, 25, 30, 40 জন লোকৰ মৃত্যুৰ পিছত চৰকাৰে দেখিবলৈ পোৱা যায় যে গাঁৱে ভূঞে গৈছে মন্ত্ৰী MLA, মানুহক ৰিলিফ দিছে, কিবা সকাহ দিছে। কিন্তু কথাটো হ'ল আমাক সকাহ নালাগে, আমাক সমাধান লাগে। কিন্তু এই সমাধান কোনে দিব? এতিয়া মই ক'লো আপোনালোকক যে প্ৰকৃতিৰ পৰা সৃষ্টি হোৱা এটা বস্তু যাক আমি বাধা দিব নোৱাৰো। হয়, আমি যদি ব্ৰহ্মপুত্ৰ নদীখন বোলে বহুত বেছি খান্দিও দিওঁ, এয়াও জানো কৰো বুলি ক'লে সম্ভৱ। কিন্তু 2017 চনত বিজেপি চৰকাৰ সৰ্বানন্দ সোণোৱাল যেতিয়া মুখ্যমন্ত্ৰী পদত আছিলে, তেতিয়াই এটা প্ৰতিশ্ৰুতি দিছিলে অসমৰ ৰাইজক যে অহা বছৰৰ পৰা বানপানীৰ সমস্যাটো অসমৰ পৰা নাইকিয়া হ'ব, আমি মানে বহুতখিনি কমি যাব। কাৰণ এই 2017 চনৰ পৰা ব্ৰহ্মপুত্ৰ নদীখনৰ আচলতে খনন কাৰ্য আৰম্ভ হ'ব, যি ঠাইত আচলতে বহুত বেছি বাম হৈ গৈছে। কিন্তু সেই প্ৰতিশ্ৰুতিও পূৰণ নকৰিলে। এনে বহু উদাহৰণ আছে যি ক্ষেত্ৰত মানে যিবিলাক কথাত চৰকাৰখনে গুৰুত্ব প্ৰদান নকৰে। কিন্তু চৰকাৰখনে গুৱাহাটী চিটিখন স্মাৰ্ট চিটি কৈ ফ্লাইঅভাৰৰ ওপৰত ফ্লাইঅভাৰ বহুত কিবা কিবি বনাইছে। কিন্তু সেই গুৱাহাটীৰ ভৰলুৰ নদীখন বা বিভিন্ন ডাঙৰ ডাঙৰ ড্ৰেইন আছে গুৱাহাটীত, বা অলিয়ে গলিয়ে থকা এই যিবিলাক ঠাইত আচলতে বানপানীত পানী জমা হৈ যায়, এই ঠাইবিলাকত চৰকাৰৰ গুৰুত্ব প্ৰদান নাই। তেনেদৰে সেই গাঁও অঞ্চলবিলাকো, যিবিলাক ঠাই আচলতে নদী কাষৰীয়া অঞ্চল, এতিয়া চাবলৈ গ'লে প্ৰত্যেক বছৰে দেখিবলৈ পোৱা যায় মাজুলী বা উদাহৰণ হিচাপে মই কৈছোঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। এই ঠাইত বানৰ কবলত প্ৰত্যেক বছৰে মাজুলীত কিমান মানুহৰ মৃত্যু হয়, আৰু কাজিৰঙাতো বহুত জীৱ জন্তু আচলতে এই বানত মৃত্যুৰ মুখত পৰা দেখা যায়, বা তেওঁলোকে সেই ঠাইৰ বেলেগলৈ গুচি যাব লগা হয়। এতিয়া কথাটো হ'ল এই ক্ষেত্ৰতো চৰকাৰে গুৰুত্ব প্ৰদান কৰিব পাৰে। মই ক'লোৱেই যে বানপানীক আমি ৰখাব নোৱাৰো, কিন্তু তাৰ পৰা আমি সাৱধানতা যিখিনি, বানপানীৰ পৰা বাচি থাকিবলৈ যিখিনি সাৱধানতা অৱলম্বন কৰিব লাগে, এইখিনি ক্ষেত্ৰত কিন্তু চৰকাৰে মানুহক সহায় নিশ্চয়কৈ কৰিব পাৰে আৰু আগতীয়াকৈ কৰিব পাৰে। যেতিয়া এটা বানে মানুহক আচলতে বোৱাই নিয়ে, তাৰপিছত মানুহক সকাহ দিবলৈ গৈ একো লাভ নাই। আমি যদি যোৱা কেইবছৰমান পাছলৈ ঘূৰি চাওঁ, তেতিয়াহ'লে আমি দেখিবলৈ পাম যে বানপানীত কিমান মানুহৰ প্ৰত্যেক বছৰে মৃত্যু হয় আমাৰ অসম তথা নৰ্থ ইষ্টত। অকল অসম বা নৰ্থ ইষ্টৰ এই কিছুমান এলেকাতে আচলতে বানপানীত কিমান লোকে মৃত্যুক সাৱটিব লগা হয়। 2012 চনত প্ৰায় 124 জন লোকৰ মৃত্যু হৈছিলে বানৰ কবলত পৰি। 2015 চনত 42 জন, 2016 চনত 28 জন, 2017 চনত 85 জন, 2018 চনত 12 জন, আৰু এবাৰ 2024ত 50ৰো অধিক মানুহে ইতিমধ্যে মৃত্যু সাৱটি ল'ব লগা হৈছে এই বানৰ কবলত পৰি। কিন্তু এই সংখ্যা সদায় দিনক দিনে বাঢ়িহে গৈছে, কমি যোৱা দেখা নাই। এই ক্ষেত্ৰত চৰকাৰ দায়ী নে আমি নিজে দায়ী আমি ক'ব নোৱাৰো। বহু ক্ষেত্ৰত চৰকাৰো দায়ী, বহু ক্ষেত্ৰত আমি নিজেও দায়ী। কাৰণ আমিও প্ৰকৃতিৰ লগত আমি আচলতে কিছুমান বস্তু প্ৰকৃতিৰ বিৰুদ্ধে কৰিবলৈ চেষ্টা কৰোঁ, যাৰ ফলত এনেধৰণৰ কিছুমান সমস্যাই দেখা দিয়ে। কিন্তু যিহেতু আমাৰ ৰক্ষা কৰিবৰ কাৰণে ইয়াৰ পৰা কিবা এটা
উপায় যি আমাক বানৰ পৰা ৰক্ষা কৰিব, এই ক্ষেত্ৰত হয়তো চৰকাৰে আমাক সহায় কৰিব পাৰে, য'ত চৰকাৰো ব্যৰ্থ। আৰু এই এনেধৰণৰ এটা টপিকৰ ওপৰতে এই আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া কিয়নো বিফল হৈছে বহু ক্ষেত্ৰত, এই টপিকটোৰ ওপৰত মই এটা ভিডিঅ' বনাইছিলোঁ। আপোনালোকে আই বটন মই ভিডিঅ' লগাই দিম, আপোনালোকে সেই ভিডিঅ'টো গৈ এবাৰ চাব। কিন্তু মই আজি আপোনালোকক এইটোৱে বুজাবলৈ চেষ্টা কৰিলোঁ ভিডিঅ'ৰ জৰিয়তে যে বানৰ কোনেও ৰখাব নোৱাৰে। এই বানক আচলতে কোনেও ৰখাব নোৱাৰে, চৰকাৰেও ৰখাব নোৱাৰে। কিন্তু আমাক ইয়াৰ পৰা কিবা এটা নহয় কিবা এটা সমাধানটো নিশ্চয় লাগিবই, যে আমি এই বানৰ পৰা কেনেকৈ মুক্তি পাম। আমাক বান আহিলে আমি আচলতে কেনেধৰণে নিজৰ সাৱধানতাটো বান আহিলে আমি কেনেকৈ সাৱধান হ'ব লাগে, বা এনেধৰণৰ কিছুমান কথা, বা চৰকাৰে আগতীয়াকৈ এই ৰিলিফ কেম্পৰ ব্যৱস্থা কৰিব লাগিব, য'ত যি ঠাইত আচলতে বানৰ বেছি প্ৰভাৱ পৰে তেওঁলোকে যাতে আগতীয়াকৈ তাত সেই ঠাইত গৈ সুৰক্ষিত ঠাইত গৈ থাকিব পাৰে। এনেধৰণৰ কিছুমান ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰাটো নিশ্চয়কৈ উচিত বা অতিকৈ প্ৰয়োজনীয় বৰ্তমান সময়ত। আৰু এনে বহু লোকৰ মৃত্যু ঘটাৰ আগতেই চৰকাৰে এইবিলাক ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰাটো উচিত। আৰু আটাইতকৈ ডাঙৰ কথা যে মই ক'লোৱেই, দেশৰ উন্নতিৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব প্ৰদান কৰিছে, বিভিন্ন ধৰণৰ ছিষ্টেম লৈ আহিছে, বিভিন্ন ধৰণৰ দেশত আচলতে ৰাস্তা পদূলি বনাইছে, কিবা বনাইছে। কিন্তু এই যি ক'লো নহয় বানৰ সমস্যা, এই বানৰ সমস্যাৰ ক্ষেত্ৰত চৰকাৰ সলনি হৈ থাকে, মন্ত্ৰী সলনি হৈ থাকে, কিন্তু সকলোৰে একেই কাম বা সকলোৱে এই বস্তুটোক আওকাণেই কৰে। অলপ যদি গুৰুত্ব দিলে হ'লে হয়তো ইমান লোকে আজি যোৱা 5-6 বছৰত ইমান লোকে অকল বানত পৰি মৃত্যু মুখত নপৰিল হয়। তো সৰু এটা ভিডিঅ' আপোনালোকক মই ক'বলৈ চেষ্টা কৰিলোঁ, আৰু মই আপোনালোকক অনুৰোধ জনাম, যি ঠাইত আচলতে বানৰ প্ৰভাৱ এতিয়াও কমা নাই, সকলোৱে সাৱধান হওক। আৰু পুনৰ বান অহাৰ চান্স আছে অসমত, কাৰণ এতিয়া যিহেতু ভৰ বাৰিষা সোমাই আছে, ভৰ বাৰিষা চলি আছে, বানৰ প্ৰকোপ আৰু বাঢ়িব, হয়তো কমিবও পাৰে, ক'ব নোৱাৰি। যিহেতু কমাৰ একো আশা দেখা নাই, কাৰণ আমি দেখিছোঁ আমি প্ৰকৃতিৰ বিৰুদ্ধে বহুত কাম কৰিছোঁ, যাৰ ফলত প্ৰকৃতিও আমাক নষ্ট কৰিছে। কিন্তু হ'লেও আপোনালোকে সাৱধান হওক, আপোনালোকে নিৰাপদ ঠাইত গৈ থাকক। লগতে আৰু এটা কথা কওঁ যে এই বানে অকল মানুহক ঘৰ বাৰী উটুৱাই নিয়া নহয়, বহুত এনে এই বানত বা এই লেতেৰা যি পানী উটি আহে, এই পানীত আচলতে বহুত কিছুমান এনেকুৱা অচিন বেমাৰো লৈ আহে। এইবিলাকৰ পৰাও আপোনালোকে সাৱধান হৈ থাকক, তাকে কামনা কৰিছোঁ। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।